নমস্কাৰ, আজি অন্য এটা জুবিনদাৰ নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। এই ভিডিঅ'টোত জুবিনদাই কি কৈছিল আহক ভিডিঅ'টো চাওঁ। বহুত দুখ লগা ঘটনা এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব। কৈছিলোঁ বেকগ্ৰাউণ্ড মিউজিক কৈছিলোঁ আৰু গান গাইছিলোঁ। চ' তাত এজনী ছোৱালী আছিলে, তাই গান গাইছিলে মোৰ লগত। তাই মই নামটো পাহৰিছোঁ দেই, বহুত বছৰ হ'ল। চ' তাই মোক কৈছিলে তোৰ ডিঙিটো কাটি লৈ যাম। বোলে এইটো কি ধৰণৰ কেনেকুৱা ধৰণৰ কথা। তাই মৰমত কৈছে যে তোৰ ডিঙিটো কাটি লৈ যাম, ইমান কিয় ভাল গাওঁ। চ' গতিকে মই সকলোকে নিজৰ নিজৰ আসনত বহি থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু মই মঞ্চলৈ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক আদৰি আনিবৰ বাবে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নেতৃবৰ্গ আৰু আজিৰ অনুষ্ঠানটোৰ আয়োজক মণ্ডলীক অনুৰোধ জনাইছোঁ। আজি আন্তৰিকতা থাকিব বিচাৰিছিলোঁ। যি কি নহওক, মই প্ৰথমতেই জুবিন গাৰ্গক আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। মই স্বেচ্ছাসেৱকসকলক আচলতে মই কেইজনমান বিশেষ ব্যক্তিক মাতিম। অনুজ দত্ত যদি ওচৰত আছে, আজি যিটো অনুষ্ঠানৰ নাম প্ৰীতিৰ সুবাসে, জুবিন গাৰ্গক লৈ আমি সদায় আড্ডা মাৰোঁ, জুবিন গাৰ্গৰ গানৰ কথা আমি সদায় আড্ডাত পাতোঁ, কিন্তু সেই গোটেই নামটো প্ৰীতিৰ সুবাসে নামটো দিছিল অনুজে। অনুজ আমাৰ জুনিয়ৰ। মই অনুজক জুবিন দাক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। জুবিন দাক এখনি ফটো আমি যাচিব খুজিছোঁ, এখন নিজে অংকন কৰা, অভিজিতে নিজে অংকন কৰা ফটো। দেৱীস্তুতিক এখনি চেলেঙেৰে জুবিন দাক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। গৰিমাবু আছে, গৰিমাবুক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আয়োজক মণ্ডলীক অনুৰোধ জনাইছোঁ। ছাত্ৰ একতা সভাৰ লিচা মেধিয়ে গৰিমাবুক আদৰণি জনাইছে। অনুপম দা আছে, অনুপম দাক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আয়োজক মণ্ডলীক অনুৰোধ জনাইছোঁ। উৎপল দাক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অভিজিত। যেতিয়াই মই প্ৰথম কৈছিলোঁ কুইজখনৰ কথা, তেখেতে ভাল পাইছিল আৰু আজি এই গোটেই সমবেত কটনীয়ানখিনিৰ সন্মুখত জুবিনে কুইজখন চালে খুব ভাল পালেহেঁতেন। কুইজখনৰ প্ৰশ্নখিনি যদি গম পালেহেঁতেন ভাল পালেহেঁতেন। তেখেতক আজি অনুষ্ঠানটোৰ বিষয়ে কিছু কথা ক'বলৈ মই অনুৰোধ জনাইছোঁ। অনুষ্ঠানটো নেদেখাকৈ মই কেনেকৈ ক'ম কি। আৰু ইণ্টাৰেষ্টিং কথা, মই নিজে কুইজ হয় আচলতে। মই আজিলৈকে নিজে বুজি নাপালোঁ মই কি বস্তু। চ' দ্যাটছ এ কুইজ, ৰাইট। চ' এনিৱে ইটছ ইমান ধুনীয়া এটা প্ৰচেষ্টা কিবা এটা লৈছে হাতত। মোক যিদিনা ষ্টুডিঅ'ত গ'ল, 2-3 দিন গৈছে, আমি ৰাতি বহিছোঁ আৰু মোক ক'লে গোটেই প্ৰচেষ্টাটো। মই ভাল পালোঁ। মই বোলো ঠিক আছে, মই অকণমান সময় হ'লেও মই যাম, কাৰণ এইকেইদিন মোৰ খুব অলপ বিজি চলি আছে। মই ঘূৰিও আছোঁ ইফাল সিফাল কামো কৰি আছোঁ। এতিয়া পৰহি পৰা এখন চিনেমা ষ্টাৰ্ট হ'ব, চিকাৰ। গুৰুগাঁৱত চব আগত যাব, মই 4 তাৰিখে যাম। চ' তাৰ গানৰ কাম চলি আছে, থিয়েটাৰবিলাকো গান চলি আছে। আজি এতিয়া আকৌ মই ইয়াৰ পৰা বৃন্দাবন থিয়েটাৰ যাম। অপেনিং আজি প্ৰথম নাটক, মোৰে নাটক। মই ইণ্টাৰেষ্টিং মানে সেইটো এটা কুইজ। মানে আজি নাটকখনৰ নাম হৈছে বিদায় বেলা। আৰু সেইখন নাটক ডাইৰেকশ্যন কৰা নামটো মোৰ যাব, কিন্তু মই আজিলৈকে মই নাটকখন দেখিবলৈ নাপালোঁ বিকজ অফ টাইম। কথাটো সেইটো। গতিকে আজি অকণমান চাম আৰু বাকী ৰাজেশ ভূঞা আছে, সি হেল্প কৰি আছে।
মই কৈ আছোঁ যে এনেকৈ যদি কৰে ভাল হয় কথা পাতি কথাটো আৰু গান চানবোৰ কৰি দিছোঁ কিন্তু থিয়েটাৰটো এটা চবেই জানে যে ডাঙৰ বিপ্লৱ এটা অসমত আৰু লকডাউনৰ পিছত আকৌ থিয়েটাৰ ধুনীয়াকৈ আহিছে গতিকে আমাৰ মৰম আমাৰ সহযোগিতা লাগিব সকলোৰে চবেই থিয়েটাৰ চাব নতুন কেইবাখনো থিয়েটাৰ হৈছে চিনেমা আহি আছে 4খন চিনেমা কাম একেলগে কৰি আছোঁ মই 22 দিনমান ঘৰতে যোৱা নাই নতুন ষ্টুডিঅ' এটা বনাই লৈছোঁ জোনালী তাতে সোমাই লৈছোঁ চ' আজিকালি ঘৰৰ পৰা ইনভিটেশ্যন দিয়ে মোক গৰিমাহঁতে দেউতা যে এবাৰতো ঘৰলৈ আহা অ'কে চ' এইকেইদিন এনেও যাব নোৱাৰিম আকৌ 4 তাৰিখে আকৌ ওলাই যাওঁ আমি শ্বুটিং তাৰপিছত আকৌ সেইখন চিনেমাৰ কাম 12 দিন ইয়াত বাকী লণ্ডনত হ'ব চ' 12 দিন শেষ কৰি ঘূৰি আহি আকৌ মই আৰু এখন চিনেমা চাইন কৰি দিলোঁ চাইন নহয় আৰু মই চাইন টাইন নকৰোঁ মোৰ কোনো এগ্ৰিমেণ্ট নাথাকে কৰিম বুলি কৈ দিছোঁ হিমাংশু প্ৰসাদ দাস তাৰ এখন চিনেমা হনুমান চ' আকৌ সেইখনত সোমাম সেইখন চাগে অক্টোবৰ 10 তাৰিখমানলৈকে চলিব তাৰপিছত তাৰ পৰা ওলাই আহি আৰু এখন আছে বম্বেৰ প্ৰডাকশ্যন এখনো সেইখন কথা বাৰ্তা হৈছে বাৰু নাজানো যেতিয়া নাজানো বাট ডিচেম্বৰৰ পাছৰ ফালে আকৌ মই মোৰ নিজৰ চিনেমা ষ্টাৰ্ট কৰিম ৰৈ বিনালে তাৰ গানৰ কাম কৰি আছোঁ তাৰ স্ক্ৰিপ্টৰ কাম কৰি আছোঁ চ' অকল চিনেমাই আৰু ফেব্ৰুৱাৰী মানত চাগে ৰিলিজ হ'ম নাজানো আৰু চ' সকলোকে মৰম জনাইছোঁ ভালকৈ পঢ়া ভাল কাম কৰা নাম কৰা এণ্ড বি ক্ৰিয়েটিভ বি ফ্ৰী থেংক ইউ ত্ৰিদীপ গৰিমাবু আছে গৰিমাবুৱে কুইজখন চাইছে গৰিমাবুৱে প্ৰায় 3rd ৰাউণ্ডৰ পৰা গোটেই কুইজখন চাইছে তেখেতৰ পৰা তেখেতৰ মন্তব্য বিচাৰিম ধন্যবাদ সকলোলৈকে কটনৰ আজি উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল শিক্ষাগুৰুসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা আজিৰ প্ৰতিযোগীসকল তথা দৰ্শকসকল আজি যিসকলে আয়োজন কৰিছে কটন কলেজৰ ষ্টুডেণ্ট ইউনিয়ন ত্ৰিদীপকে মুখ্য কৰি সকলো আৰু সায়ন্তনে ইমান ধুনীয়াকৈ কুইজখন পৰিচালনা কৰিলে সায়ন্তনক মই বহু দিনৰ পৰা চিনি পাওঁ এনেকুৱা ধৰণে সায়ন্তনে আগতেও কুইজ বহুকেইখন পৰিচালনা কৰিছে RKBখনো তুমি কৰিছিলা নেকি RKB হোষ্টেলতো এখন জুবিনৰ ওপৰত কুইজ হৈছিলে আগতে কেইবছৰমান আগতে তেতিয়া ৰাহুলো আছিলে ইয়াত গতিকে ৰাহুলৰ লগতে সায়ন্তন আমাৰ ঘৰলৈ গৈছিলে জুবিনৰ ষ্টুডিঅ'লৈ গৈছিলে তেনেকৈ লগ পোৱা যি কি নহওক এইখন মঞ্চত উঠিবলৈ পালে সদায় খুব ভাল লাগে খুব গৌৰৱ অনুভৱ কৰোঁ এইখন কলেজৰ পৰা ওলাই গৈছোঁ নিজে সকলোৱে যেনেকৈ কয় ওৱান্স এ কটনিয়ান ইজ অলৱেজ এ কটনিয়ান গতিকে আজিও কটনিয়ান হৈয়ে আহিবলৈ পাই নিজে খুব গৌৰৱ অনুভৱ কৰিছোঁ সদায় ভাল লাগে সেইকাৰণে ইয়ালৈ কেনেবাকৈ খবৰ এটা দিলেই হ'ল মাতিলেই হ'ল যিমান য'তেই যি ব্যস্ততা নাথাকক দৌৰি জঁপিয়াই হ'লেও আহি যাওঁ মই কটনলৈ আৰু খুব ভাল লাগিলে সায়ন্তনে খুব ধুনীয়াকৈ পৰিচালনা কৰিলে আৰু প্ৰশ্নবোৰ ইমান ধুনীয়াকৈ বিচাৰি খুচাৰি উলিয়াই অধ্যয়ন কৰি এজন মানুহক তেওঁ কৰ্মৰাজিক সেয়া সঁচাকৈ এটা জীৱিত কালত এইখিনি সন্মান পোৱাটো সঁচাকৈ এটা গৌৰৱৰ কথা আৰু নিজৰ কাৰণে এটা সন্তুষ্টিৰ কথা জুবিনে নিজে উপস্থিত থকা হ'লে সেইখিনি সন্তুষ্টি নিজে পালেহেঁতেন কিন্তু মই নিজে পত্নী হিচাপেও মই খুব আপ্লুত হৈছোঁ খুবেই মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই সঁচাকৈ সকলোৰে শলাগ লৈছোঁ তথা মই সকলোকে ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ এজন শিল্পীক যি সঁচা মনেৰে নিজৰ শিল্প সাধনা কৰি আহিছে নিজৰ সকলো শিল্পৰ নামতে নিজে সকলো পাহৰি যোৱা এজন ব্যক্তি সেই ব্যক্তিজনক এনেদৰে অধ্যয়ন কৰিছে সেই ব্যক্তিজনক এনেদৰে সকলোৰে সন্মুখত উপস্থাপন কৰিছে আৰু টুইষ্টবোৰ বিৰাট ইণ্টাৰেষ্টিং আছিল প্ৰশ্নবোৰৰ সেইটো আটাইতকৈ ভাল লগা কথা খুব ভাল লাগিল আৰু আমাৰ পৰিয়ালৰ পৰা মই এইটো অনুৰোধ কৰিম আৰু আমি সদায় লগত থাকি যিমান পাৰোঁ সহায় কৰি যাম কিন্তু জুবিনৰ ওপৰত সেইখিনি অধ্যয়ন যেতিয়া আৰম্ভ হৈছে মই ভাবোঁ এজন শিল্পীৰ ওপৰত সেইখিনি অধ্যয়ন আৰু আজিৰ প্ৰজন্মই জানিবলগীয়া কিছুমান কথা নিশ্চয় থাকে কাৰণ তেওঁ সাধনাৰ বহুখিনি বিষয় বা বহুখিনি দিশ আছে যি সকলোৱে কেনেকৈ ক'ম মই পত্নী বুলিও তথাপিতো মই কৈছোঁ যে নিজৰ জীৱনত সেই কিছুমান কথা কিছুমান দিশ তেওঁলোকে ইনস্পিৰেশ্যন হিচাপে ল'ব পাৰে আচলতে গতিকে সেইকাৰণেই চাগে অধ্যয়নটো অলপ জৰুৰী আৰু জুবিনৰ নিজে লিখা গীতবোৰক গীতি সাহিত্যক লৈ আলোচনা খুব কম হৈছে গতিকে এইখিনি এনেকুৱা ধৰণৰ যদি চৰ্চা চলি থাকে নিশ্চয় সেই দিশটো চৰ্চিত হৈ থাকিব বা অধ্যয়ন কৰি যাব পাৰিব গতিকে সেই দিশত আমি সদায় লগত থাকিম আৰু এই কুইজ কম্পিটিশ্যনখন আগলৈও হৈ থাকক সেইটোৱে কামনা কৰিম ধন্যবাদ আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ পাঁচটা ল'ব দিছে গতিকে মানে আমি চিধাই দৰ্শকৰ মাজলৈ গৈছোঁ ঋতুৰাজ বহি আছে আমাৰ সাধাৰণ সম্পাদক ঋতুৰাজে 5 গৰাকী দৰ্শক এতিয়া মই হাত দাগিব দিলেতো গোটেই মানুহখিনিয়ে হাত দাগিব মই প্ৰথম প্ৰশ্নটো কৰাৰ সুবিধা ঋতুৰাজ শইকীয়াক দিছোঁ ঋতুৰাজ শইকীয়াই জুবিন গাৰ্গক এটি প্ৰশ্ন কৰিব
ঋতুৰাজৰ ঘৰো যোৰহাট, জুবিন দাৰ ঘৰ যোৰহাট। আচলতে জুবিন দাক আমি ভাৰ্চিটি দিবলৈ বিচাৰিছিলোঁ। আজি অলপ সময়ৰ কাৰণে আমাৰ মাজত আছে, আমি আনন্দিত। কটনিয়ানৰ ফালৰ পৰা জুবিন দালৈ আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আচলতে আজিৰ কটনিয়ানক জুবিন দাই কেনেকুৱা ধৰণে বিচাৰে বা কটনিয়ান কেনেকুৱা হৈ থকাটো বিচাৰে জুবিন দাই? আমিতো সমালোচনাৰ মাজত আৱদ্ধ হৈ থাকোঁ, কিন্তু জুবিন দাই কি বিচাৰে আমাৰ পৰা? আমি সেইটোৱে বিচাৰিম আচলতে। এতিয়া কটন বুলি ক'লে মানে আচলতে সমালোচনা নাহে মোৰ মতে, কাৰণ মই কটনিয়ান নাছিলোঁ, মই বিবিয়া নাছিলোঁ, বাট কিন্তু আড্ডাটো আছিলে ইয়াত প্ৰথম কথা। চ' ইয়াতে আমি আড্ডা মাৰোঁ, আমাৰ লগৰ ধেৰ আছিলে আৰু বিবৰতো আড্ডা মাৰোঁ, কিন্তু সেই সংযোগটো বৰ বেলেগ ধৰণৰ আছিলে। সেইটো ভেৰি কালচাৰেল, নাটক হওক, কবিতা হওক, মিউজিক হওক। চ' কটন সেই ধৰণে ধৰক কালচাৰেলি আগুৱাই যাওক, সেইটো বিচাৰোঁ। থেংক ইউ। আৰু আৰু কটন বুলি ক'লে মানে অকল পঢ়া শুনা লৈছিল বুলি ভাবে, মানে সেইটো এটা বদনাম এটা আছে, সেইটো নহয় কিন্তু কথাটো। আৰু বিবৰুৱা বুলি ক'লে চব মানে যেন ছিংগাৰ, সাহিত্যিক, মানে গোটেইবোৰ তাত, পঢ়া শুনা মানুহবোৰ ইয়াত, কিন্তু সেইটো নহয় আচলতে মোৰ মতে, কাৰণ সেই সংযোগটো আছে। চ' সেই সংযোগটো থাকক, সেইটো বিচাৰোঁ। থেংক ইউ। ঠিক আছে। হিচাপে লাইফত এজ এ ষ্টুডেণ্ট লাইফ আমি বহুতখিনি মানে কি কয়, আপুনি যেনেকুৱা ইয়াতে গৈ আছে তাতে গৈ আছে, বহুতখিনি কামৰ মাজত নিজৰ জীৱনটো কেনেকৈ বিচাৰি পায় বা জীৱনৰ প্ৰতি কি ধাৰণা, আমি ষ্টুডেণ্ট হিচাপে কলেজ, ক্লাছ, হোষ্টেল আদি বহুতবোৰ যে কিবা কৰিব লাগিব লাইফত, এনেকুৱা আগবাঢ়িব লাগিব, সেই এটা সপোন থাকে যে লাইফত এইটো পেশ্যন আছে, কৰিম, সেইটোক লৈ আপুনি কেনেকুৱা দৃষ্টিভংগী ৰাখে জীৱনটোক লৈ কেনে? হেল্ল', মই আচলতে মোক সেইটো কথা সুধিলে বৰ দিগদাৰ, কিন্তু মোৰ জীৱনৰ প্ৰতি একো দৃষ্টিভংগী নাই। মোক সময় যেনেকৈ লৈ গৈছে মই আগুৱাই গৈছোঁ, আৰু মোৰ নিজৰ ভিতৰত যি আছে মই দিবলৈ চেষ্টা কৰিছোঁ। কথাটো সেইটো, চবৰে নিজৰ নিজৰ প্ৰতিভা থাকে। কোনোবাই গান গাব পাৰে, কোনোবাই লিখিব পাৰে, কোনোবাই পঢ়া শুনা কৰি ভাল পায়, কোনোবাই ভাল চাইণ্টিষ্ট হ'ব পাৰে, কোনোবা। চ' ইট ডিপেণ্ডছ অন ইউ একচুৱেলি। মানে ইনাৰ ফিলিংছটো যেনেকৈ লৈ যায় মানুহ তেনেকৈ যাব লাগে, মানে জবৰদস্তি একো নহয়। মই আজিলৈকে কৰা নাই, আৰু মোৰ ঘৰৰ পৰা আজিলৈকে মোক প্ৰেছাৰ দিয়া নাছিলে যে তই এইটো কৰিব লাগিব, এনেকৈ পঢ়িব লাগিব, এনেকৈ কৰিব লাগিব। ন, মই আই এম এ ড্ৰপ আউট, মই ডিগ্ৰী ড্ৰপ আউট BSc from বিবৰুৱা। চ' আই নেভাৰ থট যে মই ভাবিছিলোঁ যে মোক ডিগ্ৰীটো মোক কেলৈ লাগে, বিকজ মই ইনাৰ ফিলিংছটো বেলেগ আছিলে। মই জানো মই ইয়াতে কৰিম, মই মিউজিকত কৰিম, মই কালচাৰত কৰিম। চ' এনেই মই পঢ়ি থাকি কি লাভ আছে, সময় নষ্ট। গতিকে এনেই একো কাম কৰিব নাপায়, লাগিলে এখন গেলামালৰ দোকানলৈ দিয়া, ভালকৈ দিয়া, ইট কেন হেল্প ইউ। থেংক ইউ। ধন্যবাদ জুবিন দা। যাক মই খুব বেছি ভাল পাওঁ, তেওঁ নাই আমাৰ মাজত বাৰু। চবে এপলৰ ফোন ইউজ কৰে আৰু ৰাইট, আই থিংক 80% ইউ হেভ এপল। আমি এপলত মিউজিক কৰোঁ, এপলত চিনেমা এডিট কৰোঁ। এপল নহ'লে, সেই আপেলটো নহ'লে আমি থাকিব নোৱাৰোঁ। এতিয়া আধা খোৱা আপেল এটা, হয়নে? পৃথিৱীত তিনিটা এপলে কাম কৰিছে। এটা হৈছে, প্ৰথমটো কোনটো আছে, আদাম এণ্ড ইভ, য'ৰ ষ্টাৰ্ট হৈছিলে, দেন নিউটনছ এপল, দেন ষ্টিভ জবছ এপল। চ' ষ্টিভ জবছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং অন আৰ্থ নাও, ৰাইট নাও। আৰু এজন আছে বাৰু, ইলন মাস্ক, কিমানে জানে মানে জানো, বাট হি ইজ অলছ' ডুইং ভেৰি গ্ৰেট। চ' ষ্টিভ জবছ মানে মোৰ খুব ফেভৰেট মানুহ এজন, যিজনে এপল গোটেই কোম্পানীটো ক্ৰিয়েট কৰিছিলে। দ্য হোল ক্ৰিয়েশ্যন, the logos, the style, everything, he created that. আৰু ষ্টিভ জবছ was a drop out দেই। চ' তেওঁক এনালাইজ কৰিব, তেওঁ কেনেকুৱা মানুহ আছিলে। তেওঁ আনএডুকেটেড নহয় গোটেই, হি ৱাজ এডুকেটেড, বাট হি ডিডন্ট ষ্টাডি, but he created, he was a creator. So be creative, be free. সেইটো তেওঁৰ কথা। আৰু তেওঁ আৰু এটা কথা কৈছিলে যে নাথিং ইজ ফ্ৰী ইন দিছ ৱৰ্ল্ড।
মই লগত এটা লাইন লগাই দিলোঁ, নাথিং ইজ ফ্ৰী, নট ইভেন ইয়'ৰ ডেথ। চ' নাথিং ইজ ফ্ৰী। সেইকাৰণে এপলে কোনো বস্তু ফ্ৰী নিদিয়ে, 10 টকা হ'লেও লয়। চ' আৰু আমাৰ আকৌ ইয়াত উল্টা, আমাৰ ফ্ৰী চাউল খুৱাই মানুহক, হয়নে? ফ্ৰী চাউল খুৱাই কাম কৰা বন্ধ কৰিছে। চ' নাথিং ইজ ফ্ৰী। সেইটো যি গভৰ্ণমেণ্টে নহওক মই ক'ম, নেভাৰ গিভ এনিথিং ফ্ৰী। মই মোৰ মিউজিক নিদিওঁ কিন্তু ফ্ৰী, চিনেমা নিদিওঁ। য়েছ। নমস্কাৰ, মোৰ আচলতে দুটা প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হ'ল দুটা, সুধিব পাৰোঁনে? প্ৰথম প্ৰশ্নটো হ'ল যে নাজানে মানুহে যে কাইলৈ কি হ'ব, তথাপি আপোনাৰ এনেকুৱা আছেনে যে এইটোৱেই মোৰ মানে সৃষ্টিশীলতাৰ ক্ষেত্ৰত এইখনেই মোৰ শেষ চিনেমা হ'ব, বা এইটোৱেই মোৰ শেষ গান হ'ব, বা এইটো গানেই মই শেষ লিখিম, ইয়াৰ পিছত আৰু নিলিখোঁ, মানে মৃত্যুৰ আগমুহূৰ্তলৈকে আপুনি লিখি থাকিব, কৰি থাকিব? সেইটো এটা এইটো সুধি লওঁ যে গীতৰ ভাষা সেইটো মানে ক্ৰিয়েশ্যনৰ কোনো শেষ নাই আচলতে। বাট এটা কথা আছে যে ব্ৰেইনটো আকৌ বেলেগ ধৰণৰ বস্তু, ব্ৰেইনটো কেতিয়াবা ষ্টপ হৈ যায়। চ' যেতিয়ালৈকে ব্ৰেইনে মোক কনচিডাৰ কৰিব ক্ৰিয়েটিভ হ'বলৈ, মই তেতিয়ালৈকে কাম কৰিম। আৰু যেতিয়া ব্ৰেইনে মোক ক'ব যে ষ্টপ ইট, আইল ষ্টপ। নেক্সট। ধন্যবাদ। দুই নম্বৰ প্ৰশ্নটো হ'ল যে গানৰ ভাষা আপোনাৰ মতে কেনেকুৱা হোৱা উচিত? আমাৰ কটনিয়ান বহি আছে আৰু গীতৰ ভাষাৰ শব্দ বা ভাষা, এতিয়া বিভিন্ন ধৰণৰ গীত আমি দেখিছোঁ। আপোনাৰ মতে গান এটা কেনেকুৱা হোৱা উচিত? কেনেকৈ লিখিব কটনিয়ানেই হওক বা নতুন প্ৰজন্মই হওক, গীতৰ ভাষা কেনেকুৱা হোৱা উচিত? নাই, গানৰ মানে কি, আজিকালি অকণমান কনচেপ্টটো বেলেগ। আগৰ যুগত গানৰ কনচেপ্ট বেলেগ আছিলে, এতিয়া কনচেপ্ট বেলেগ। কাৰণ এতিয়া আজিকালি মানুহে গান এটা কৰোঁতে প্ৰথমতে ভিডিঅ'টো ভাবি লয়, আগতে সেইটো নাছিলে। আগতে গানটো প্ৰথমে লিখে, তাৰপিছত সুৰ কৰে। এতিয়া আৰু উল্টা। এতিয়া আমি কি কৰোঁ, এতিয়া মই বিশেষকৈ মই প্ৰথমতে গানটো বনাওঁ, গানটো বনাই থাকোঁতে মই মিউজিক কৰি গৈ থাকোঁ। আৰু তেতিয়া যদি মোক ভিতৰৰ পৰা কিবা এটা আহে, মই লিখি গৈ থাকোঁ। মই একেলগে 3টা কাম কৰি গৈ থাকোঁ। সেইটো খুব কম মানুহে কৰে। কিন্তু আজিকালি গান আচলতে মানে কি পিছত লিখা হয়। প্ৰথমতে গানটো বনায়, তাৰপিছত লিখে, তাৰপিছত কনচেপ্ট আহে, তাৰপিছত ভিডিঅ' আহে। আৰু প্ৰথমে ভিডিঅ'টো ভাবি লয়, কাৰণ আজিকালি ভিডিঅ' নহ'লে মানে গান নাচায়। ইভেন মানে একেবাৰে ভিডিঅ' নহ'লেও লিৰিকেল ভিডিঅ' হ'লেও কিবা এটা চিন্তা কৰি লয় প্ৰথমতে, যে এনেকুৱা কিবা এটা কৰিম আমি, তেনেকৈ লিখা হয়। চ' আৰু খালি শব্দবিলাক ভাল হ'লে ভাল, আৰু থট প্ৰচেছটো মেইন, থট প্ৰচেছটো লাগে, আৰু সেইধৰণে গান লিখা হয়। চ' এনেকৈ বহুত মানুহ পাইছোঁ যে, মই এনেকুৱা মানুহ পাইছোঁ যিয়ে মোক গান গোৱাবলৈ আহে। মই গান গাই গৈ আছোঁ, গানটো গাই থাকোঁতে মই গানৰ শব্দ সলাই গৈ আছোঁ, যাতে গানটো ভাল হওক। হয়তো সুৰটো ভাল, শব্দবিলাক বেয়া। চ' মই ৰিচেণ্টলি পৰহি কৈছোঁ তেনেকুৱা এটা কাম। তেতিয়া সিহঁতে হাঁহিছে, সমীৰে হাঁহিছে, কৈছে যে আপুনি প্ৰথম মানুহ দেই, মানে যি শব্দ সলাই থাকিবলগীয়া হৈছে, গানো গাই থাকিবলগীয়া হৈছে, মানে গানটো নতুনকৈ লিখা নিচিনা হৈছে আধা আধি। সেইটো কাৰণে বেলেগ পইচা ল'ব লাগিব বুলি কৈছে সমীৰে। এই ধেমালি কৈছে। চ' ইট ডিপেণ্ডছ একচুৱেলি। খালি সেই আৰু চবেই গান লিখিব নোৱাৰে। বহুত ডাঙৰ কবিও ভাল গান লিখিব নোৱাৰে, বহুত ডাঙৰ গীতিকাৰো ভাল কবিতা লিখিব নোৱাৰে কিন্তু। গতিকে দুটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে, আৰু দুটা কৰাটো বৰ টান কাম। নমস্কাৰ জুবিন দা। মোৰ প্ৰশ্নটো হৈছে কি, আমাক যদি সোধে যে আমাৰ বয়সৰ গোটেই ল'ৰা ছোৱালীখিনিৰ কাৰণে, আমাৰ গোটেই জেনেৰেশ্যনটোৰ কাৰণে গান মানে হৈছে জুবিন গাৰ্গ, মই আপোনাক সুধিব খোজোঁ জুবিন গাৰ্গৰ কাৰণে গান মানে কি? গান ইজ মাই ব্লাড। ইটছ ইন মাই ব্লাড একচুৱেলি। যিটো সৰুৰ পৰা মই প্ৰথম নাৰ্চাৰীত থাকোঁতে মই গান গাইছিলোঁ। সেইখন স্কুল বন্ধ হৈ গ'ল। সেইটো যে স্কুল প্ৰান্তিক কিণ্ডাৰগাৰ্টেন কৰিমগঞ্জত আছিলে, এতিয়া স্কুলখন বন্ধ হৈ গ'ল। এনেকুৱা এখন ষ্টেজ আছিলে তাত, ধুনীয়া স্কুল, বিউটিফুল স্কুল, ধুনীয়া অডিটৰিয়াম আছিলে, এতিয়া বন্ধ হৈ গ'ল। চ' তাত গান গোৱা। চ' গানটো ইটছ এ ফ্ল' ইন মাই ব্লাড। এইটো মোক ইণ্ট্ৰিগেট কৰি থাকে, মানে মানুহৰ মাজলৈ যাবলৈ বেচিকেলি। চ' গানৰ মোৰ বেলেগ ডেফিনেশ্যন নাই আৰু, ইটছ ইন মাই ব্লাড। ধন্যবাদ।
নমস্কাৰ জুবিন দা, মই গৌৰৱ হাজৰিকা, এই বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ। মোৰ প্ৰশ্নটো হৈছে এনেধৰণৰ, আমাৰ ছাত্ৰ জীৱনত আমি যেতিয়া কিবা এটা কৰিবলৈ যাওঁ, বিভিন্ন পঢ়া শুনাই হওক বা বিভিন্ন ক্ষেত্ৰত আমাৰ বহুতো বাধা আহে বা ডিষ্ট্ৰেকশ্যন আহে। এতিয়া আপুনি ইমান জনপ্ৰিয় বা আপোনাক ইমান মানুহে বিচাৰি ফুৰে, সেই সকলোবোৰ একাষৰীয়া কৰি আপুনি নিজৰ কৰ্মত নিজকে কেনেদৰে ইমান একান্তপতীয়াভাৱে নিয়োজিত কৰি ৰাখিব পাৰে, সেইটো প্ৰশ্ন। সেইটো মই টাইম দিওঁ, উপায় নাই। মই কৈছোঁ মই 22 দিনমান ঘৰলৈ যোৱা নাই। চ' আই গিভ টাইম, আৰু ষ্টুডিঅ'টো বনাই লৈছোঁ, নিজৰ ধুনীয়াকৈ কাম কৰি আছোঁ। চ' অলপ দিগদাৰ হয় বাৰু, নোহোৱা নহয়। মই ঘৰতো সময় দিব নোৱাৰোঁ, কেতিয়াবা কামতো সময় দিব নোৱাৰোঁ। এতিয়া মোৰ আকৌ কাম আছে, মই গৈ বৃন্দাবন থিয়েটাৰ অপেনিং কৰি পেলাই আকৌ গৈ পেলাই কামত সোমাম। সেইটো অকণমান দিগদাৰ। সেইটো মানে কি, তুমি মোৰ লগত 2 দিনমান থাকিলে গম পাবা। যিবিলাক মানুহে মোৰ লগত থাকে দিনে ৰাতিয়ে, তেওঁলোকে গম পাই যায় মই কেনেকৈ। মই আচলতে হালোৱা হয়, হাল বাওঁ। থেংকছ। আপোনাক আজি সন্মুখত প্ৰথম দেখা পাইছোঁ জীৱনত। গতিকে মোৰ আচলতে প্ৰশ্নটো আছিলে প্ৰত্যেকগৰাকী শিল্পীৰে বা প্ৰত্যেকগৰাকী ব্যক্তি যাক নৱপ্ৰজন্মই ভাল পায়, তেখেতসকলে নিজৰ ৰাজ্যখনক লৈ বা নিজৰ অঞ্চলটোক লৈ এটা চিন্তা কৰে সদায়, বা তেখেতসকলে এটা ৰূপত চাব বিচাৰে। মই জানিব বিচাৰিম যে আপুনি আগন্তুক 10টা বছৰত অসমখনক কেনেদৰে চাব বিচাৰে, আৰু তাৰ বাবে অসমৰ নৱপ্ৰজন্মৰ কৰণীয় কি বুলি ভাবে, আৰু এই ক্ষেত্ৰত আপুনি কিদৰে আমাক নেতৃত্ব প্ৰদান কৰিবলৈ আগ্ৰহী? মই নেতৃত্ব নলওঁ, কাৰণ মই পলিটিক্সত নাই। প্ৰথম কথা খালি আমি ছ'চিয়েল লেফটিষ্ট। মই বিজেপিও নহয়, কংগ্ৰেছো নহয়, AGPও নহয়, আৰু এটা কি নতুন ওলাইছিলে যে কি নাম, হা, কিবা ফটো পাৰ্টি এটা যে কি নাম, AJP। চ' মই সেইবিলাক একো নহয়, আমি ছ'চিয়েল লেফটিষ্ট। মই মানুহৰ কাৰণে কাম কৰোঁ। চ' চেক গৈ পেলাই পঢ়িছা, ইউ গো ফৰ চেক গৈ পেলাই, ইউ গো ফৰ চেপলিন। মাৰ্কছৰ কথা মই নকওঁ, মাৰ্কছিজ অকণ পুৰণা হ'ল, এতিয়া মাৰ্কছিজিম নচলে ইমান পৃথিৱীত, বাট ছ'চিয়েল লেফটিজিম ইজ দেয়াৰ অলৱেজ। চ' মই সেইকাৰণে ভাবোঁ যে মই এটা কথা কওঁ, মোৰ নেক্সট 10 বছৰত অসমৰ পৰা বহুত প্ৰডাকশ্যন লাগে। মানুহ নহয় কিন্তু, নট পিপল। মানুহৰ প্ৰডাকশ্যনৰ কথা কোৱা নাই মই, সেইটো অলৰেডি বহুত হ'ল ইণ্ডিয়াত। সেইটো কমাব লাগে, আৰু আমাক বস্তু প্ৰডাকশ্যন লাগে, আমাৰ নিজৰ বস্তু, আমাৰ নিজৰ আলু লাগে, নিজৰ মাছ লাগে, নিজৰ চব্জি লাগে, খেতি লাগে আচলতে। কৃষিয়েই সৃষ্টি, কৃষি লাগে। সেইটো বিশ্বভাৱে কোৱা কথা। আৰু বিশ্বভাৱে আৰু এটা ডাঙৰ কথা কৈছিলে, এইটো শুনিবলৈ বৰ হাঁহি উঠে অলপ, যে গুটি অবিহনে গছৰ ভৱিষ্যত অন্ধকাৰ। গতিকে সেই গুটিটো, বীজটো ভাল হ'ব লাগিব, হয়নে? চ' ভাল গুটি, ভাল বীজ ওলাওক, কটনৰ পৰা ওলাওক, বিবোৰৰ পৰা ওলাওক, ভাল কলেজৰ পৰা ওলাওক, আৰু প্ৰডাকশ্যন হওক, নট পিপল বাট। থেংক ইউ। হেল্ল', নমস্কাৰ। জুবিনে লাষ্ট কুৱেশ্যন এটা আছিলে আপোনালৈ। মোৰ NGOত প্ৰথম যেতিয়া মই মেনচুৰেশ্যনৰ কথা ক'বলৈ ভাবিছিলোঁ, সেই টেবুটো ব্ৰেক কৰিব বিচাৰিছিলোঁ, কিন্তু তেতিয়া প্ৰথম এজনেই নাম আহে জুবিন দা, কাৰণ জুবিন দাই কোৱাৰ লগে লগে বাকীখিনি এনেই আহি যাব। কিন্তু এবাৰ মই ভাবিছিলোঁ, তেওঁ ইমান ডাঙৰ বিশাল এজন লিজেণ্ড, তেখেতক যদি মই এপ্ৰ'চ কৰোঁ, তেওঁ এইটো কেনেকৈ ল'ব। 2 মিনিটত কৈছে, তই আহি যা, তই ভিডিঅ'টো লৈ যা, তই ভাল কাম এটা কৰিছ। এই যোনটো আপোনাৰ লিগেচি আছে, ইমান ডাঙৰ এজন ব্যক্তিত্ব, অকল আমাৰ ইনস্পিৰেশ্যন নহয়, আমাৰ সৰু এতিয়া যোনে এতিয়া এটা দুটা কথা ক'বও পাৰিছে, তেওঁ আপোনাৰ লৈ মানে একদম পাগল হৈ থাকে। আমাৰ দেউতাহঁতো আপোনাৰ লৈ পেলাই বহুতখিনি আশাবাদী হৈ থাকে। ইমানখিনি জেনেৰেশ্যনক আপুনি ইনস্পিৰেশ্যন হৈ কেনেকৈ আছে, আৰু কেনেকৈ এই বস্তুটো মেইনটেইন কৰি আছে? সেইটো নাজানো, বাট আই ট্ৰাই টু বি লাইক ইউ। কথাটো হ'ল সেইটো, সকলোৰে লগত মিলি থাকিব চেষ্টা কৰোঁ। মই বুঢ়া মানুহজনৰ লগতো একেলগে থাকোঁ, একেধৰণে থাকোঁ, সৰু বাচ্ছা এটাৰ লগতো একেধৰণে থাকোঁ, মোৰ বয়সৰ একেলগে উপল আছে, আমি একেলগে থাকোঁ, একেধৰণে কথা পাতোঁ। মানে বেলেগ হৈ থাকিবলৈ চেষ্টা নকৰোঁ। মই জুবিন গাৰ্গ বুলি মই অলপ বেলেগ সেইটো য'ত দৰকাৰ তাত দিব লাগে, হয়নে? য'ত দৰকাৰ তাত মাত মাতিব লাগে যে হয় মই য়েছ আই এম জুবিন নাও। এনেই অদৰকাৰত মই এইবোৰ শ্ব' অফ নকৰোঁ, আৰু সকলোৰে লগত একেধৰণে থাকোঁ, ভাল লাগে। That's the happiness of my life. তেনেকৈ জীয়াই আছোঁ, আৰু সদায় জীয়াই থাকিম তেনেকৈ। থেংক ইউ।
আচলতে দাদা আপোনাক প্ৰশ্ন কৰিব পৰা আমাৰ হেৰি নাই, সামৰ্থ্য নাই বা জ্ঞানো নাই, তথাপিও আপোনাৰ ব্যক্তিত্বক লৈ জানিবৰ ইচ্ছা আছে যিহেতু সুধিছোঁ মই। আপোনাৰ যি ব্যক্তিত্ব আমাৰ অসমৰ ৰাইজৰ আগত দাঙি ধৰিছে, তাৰ বাবে আপুনি ছেক্ৰিফাইচ বা কম্প্ৰমাইজ বহুত কিবা কিবি কৰিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত আপোনাৰ ক'ত কি ছেক্ৰিফাইচ আৰু কম্প্ৰমাইজ কৰিবলগীয়া হৈছে তাৰ বিষয়ে অলপ ক'ব নেকি? আৰু আপুনি বিচাৰে নেকি যে আপোনাক অতিক্ৰম কৰিব পৰা আৰু কোনোবা অসমত দ্বিতীয়জন ওলাওক? সেইটো এতিয়া মোক অতিক্ৰম কৰাটো মই একো নকওঁ, কাৰণ মই নিজেই নিজৰ লগত যুদ্ধ কৰি আছোঁ সদায়। হয়, মোক সেইদিনা সৰু ছোৱালীজনী সুধিছিলে আপোনাৰ কম্পিটিটৰ কোন? মই তাক ক'লোঁ ইটছ মি। মই নিজে মোৰ নিজৰ কম্পিটিটৰ আচলতে। চ' সেইটো একো নাই, মোতকৈ ডাঙৰ কোনোবা ওলালে মই ভাল পাম, মই সদায় ভাল পাওঁ সেইটো কথা। আৰু সেইকাৰণে নতুন আৰ্টিষ্টক মই সদায় প্ৰমোট কৰি আছোঁ, চেষ্টা কৰি আছোঁ যাতে ওলাই যায়, আগলৈ যায় আৰু ডাঙৰ হয়। চ' সেইটো মোৰ কাৰণে ভাল লাগিব। আৰু ছেক্ৰিফাইচ জীৱনত আৰু আগুৱাই যাবলৈ হ'লে ক'ৰবাত কিবা এটা এৰিব লাগিব, ক'ৰবাত কিবা এটা ধৰিব লাগিব। সেইটো চবৰ জীৱনত থাকে, অকল মোৰ বুলি নহয়। এজন সাধাৰণ মানুহৰ থাকে, মোৰো থাকে, প্ৰাইম মিনিষ্টাৰৰ থাকে, চিফ মিনিষ্টাৰৰ থাকে, চবৰে ছেক্ৰিফাইচ থাকে। য়েছ, আৰু ছেক্ৰিফাইচ কৰিব নোৱাৰিলে মানুহ আগুৱাই যাব নোৱাৰে। চ' ইউল হেভ টু ছেক্ৰিফাইচ ছামথিং ইন লাইফ। আৰু সেইটোৱে কথা। চ' চবে আগুৱাই যোৱা, ভাল কাম কৰা, মানুহৰ কাৰণে কাম কৰা, সেইটো বিচাৰোঁ। কোনো ব্লেড মাৰি দিছিলে, আমি বঁটা বিতৰণিৰ কাৰ্যসূচীটোলৈ যাব। সেইটো খুব বেছি ভাল পালেও হয় আকৌ, মানে ইয়াত মাৰি দিওঁ কথাটো, সেইটো তেনেকুৱা। মোক এজনী ছোৱালীয়ে কৈছিলে এবাৰ, মিচিং ছোৱালী, তাই প্ৰথম মিচিং চিনেমা পানীৰ জংকী, তাত মই মিউজিক কৰিছিলোঁ, বেকগ্ৰাউণ্ড মিউজিক কৰিছিলোঁ আৰু গান গাইছিলোঁ। চ' তাত এজনী ছোৱালী আছিলে, তাই গান গাইছিলে মোৰ লগত। তাই মই নামটো পাহৰিছোঁ দেই, বহুত বছৰ হ'ল। চ' তাই মোক কৈছিলে তোৰ ডিঙিটো কাটি লৈ যাম। বোলে এইটো কি ধৰণৰ, কেনেকুৱা ধৰণৰ কথা? তাই মৰমত কৈছে যে তোৰ ডিঙিটো কাটি লৈ যাম, ইমান কিয় ভাল গাওঁ। চ' সেইটো আছে। আৰু তেনেকুৱা উদাহৰণ বহুত আছে, মানে কি তোমালোকে বিটলছ শুনিছা চাগে, বিটলছ, জন লেনন ওৱান অফ দ্য লেজেণ্ডছ, মোৰো ফেভৰেট হয়। জন লেননক গুলীয়াই মাৰিছিলে ৰাস্তাত। কিয় গুলীয়ালে? মানুহজনৰ নাম আছিলে মাৰ্ক চেপমেন। চ' তেওঁ ৰাস্তাত দেখিলে লেননক, ইমানেই ভাল পায়, একো ভাবি নাপালে, বন্দুকটো লৈ পেলাই গুলিয়াই দিলে। চ' তেতিয়াৰ পৰা গোটেই ৱৰ্ল্ডত মানে এই যিবিলাক ষ্টাৰ্ছ, তেওঁলোক মানে কনচাৰ্ণ হ'ল যে এনেকুৱা হ'ব পাৰে। চ' ছিকিউৰিটি ছিষ্টেমটো মানে ডেভেলপ কৰিব লাগে। চ' জন লেননে কি বজাৰ কৰিবলৈ গৈছে, হঠাৎ গুলিয়াই দিছে, মানুহটো মৰি থাকিলে। চ' তেনেকুৱা হ'ব পাৰে। সেইটো এটা কাহিনী মোৰ লগত আছে বাৰু, ব্লেড মাৰি দিছে। আৰু এনেই বাৰু মানে টনা আজৰটো থাকেই। আৰু মোৰ গাড়ীখন দেখিলে এনেও গম পাবই চবে কি অৱস্থা হয়, গোটেই দাগেই দাগ, গোটেই দাগ মোৰ বুকুতে, দাগ মোৰ গাড়ীত, চবফালে অকল দাগ 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 দাগ। সেইটো মৰম, একো নাই, কিন্তু সেই মৰমটো কেতিয়াবা বেছি হৈ যায় আৰু তেনেকুৱা হ'ব পাৰে ইনচিডেণ্ট। চ' বি কেয়াৰফুল, কথাটো সেইটো। আমি বঁটা বিতৰণিলৈ গৈছোঁ, আমি বেছি সময় নলওঁ। আৰু আজি এই বঁটাত আমাৰ গোটেই কুইজ প্ৰতিযোগিতাখনৰ অন্তত প্ৰথম স্থান দখল কৰিছিল চিৰঞ্জিত দত্ত আৰু বাসুদেৱ দাস। মই তেওঁলোকক মঞ্চলৈ আহি জুবিন দাৰ হাতৰ পৰা তেওঁলোকৰ বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম। চিৰঞ্জিত দত্ত আৰু বাসুদেৱ দাস। এয়া মঞ্চত চিৰঞ্জিত দত্ত আৰু বাসুদেৱ দাস, তেওঁলোকে আজিৰ কুইজ প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰিছে। মই জুবিন দাক তেখেতক জুবিন দাৰ পৰা বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি নগদ ধনৰাশি, কিতাপৰ টোপোলা এটি আৰু চাৰ্টিফিকেট তেওঁলোকলৈ আগবঢ়াইছোঁ। ধন্যবাদ। এতিয়া আমি দ্বিতীয় পুৰস্কাৰটি লাভ কৰিছে ৰক্তিম ৰঞ্জন বৈশ্য আৰু ধ্ৰুৱজ্যোতি বৰ্মন। ৰক্তিম কটনিয়ান, ধ্ৰুৱজ্যোতি বৰ্মন। ধ্ৰুৱদাই জুবিনৰ ওপৰত কুইজ এখন চলাইছিল ইয়াৰ আগতে, গতিকে ধ্ৰুৱদা আৰু ৰক্তিম তেওঁলোকক বঁটাটি গ্ৰহণ কৰিবলৈ মই জুবিনদাৰ পৰা অনুৰোধ জনাইছোঁ। এই বঁটাটি আমাক আগবঢ়াইছে আমাৰ বৰ্তমানৰ কটনিয়ান, আপোনালোক সকলোৰে চিনাকি বিজয় দাই। বিজয় দাই এতিয়া কটনিয়ান আৰু এগৰাকী সমাজকৰ্মী। সকলে আহিল।
তৃতীয় পুৰস্কাৰটি লাভ কৰিছে দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মা। আমি অসম কুইজৰ দুগৰাকী পৰিচিত ব্যক্তি। দীপাংকৰ দাই জুবিন গাৰ্গৰ ওপৰত কুইজ চলাইছে আৰু দীপাংকৰ দাক মই জুবিন গাৰ্গৰ সন্মুখত দুআষাৰ ক'বলৈ অনুৰোধ জনাম বঁটাটি লোৱাৰ আগত। ডিচেম্বৰত আমি কিতাপ এখন কৰিম জুবিন কুইজ, ঘোষণাটো কৰিছিলোঁ আগতে। আৰু যিজন মানুহক মই কেতিয়াও লগ পোৱা নাছিলোঁ, আজি প্ৰথম লগ পাইছোঁ। নলবাৰীত 96 মানত এটা লাইভ শ্ব' চাইছিলোঁ আৰু কাহিনী টিৰিবল ধন্যবাদ, বেলেগ আৰু ক'ব নোৱাৰিম আজি। আৰু আটাইতকৈ মোৰ জীৱনত বহুত কুইজ কৰিছোঁ, বহুত মঞ্চত। দিছ ইজ মাই স্পেচিয়েল কুইজ আৰু লাষ্টত ফাইট বেক কৰি জিকিছোঁ আৰু ইন দিছ কুইজ। থেংক ইউ জুবিন দা, আমাক গোটেই আমাৰ কৈশোৰ যৌৱন জুবিনময় কৰি ৰখাৰ কাৰণে, বেলেগ কথা নাই। চতুৰ্থ পুৰস্কাৰটি দিয়াৰ আগত মই এগৰাকী ব্যক্তিক মঞ্চলৈ মাতিবলৈ ভাল পাম। মোৰ থাকি গৈছিল বেজদা, ধৰ্মেন্দ্ৰ বেজদা, কটন বিশ্ববিদ্যালয় কটন কলেজৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক। তেখেতে সেই বঁটাটি আগবঢ়াইছে তেখেতৰ মাতৃৰ নামত। বেজদা যদি আছে হলটোত, বেজদাক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া বেজদাই আমাক চতুৰ্থ পুৰস্কাৰটি আগবঢ়াইছে। মই চতুৰ্থ পুৰস্কাৰটি লাভ কৰিছে দুল হাজৰিকা আৰু বিশ্বজিৎ বৰা। তেখেতসকল নগাঁৱৰ পৰা আহিছে। জুবিন দাই বঁটাটি আগবঢ়াব, বেজদাক মই সহায় কৰি দিবলৈ অনুৰোধ জনাইছোঁ। এয়া চতুৰ্থ পুৰস্কাৰটি লাভ কৰিছে দুল হাজৰিকা আৰু বিশ্বজ্যোতি বৰা। পঞ্চম পুৰস্কাৰটি নীলোৎপল পাটোৱাৰী আৰু প্ৰণৱজ্যোতি ডেকা। মই আমাৰ হাতত যিহেতু সময় কম, তেওঁলোক মঞ্চৰ ওচৰতে থকাটো ভাল। নীলোৎপল পাটোৱাৰী আৰু প্ৰণৱজ্যোতি ডেকা, তেওঁলোক আছেনে? আছে। এই বঁটাটি আমাক আগবঢ়াইছে অনুপম দাই। অনুপম দা জুবিন দাৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত। মই অনুপম দাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। তেওঁ কুইজখন একেবাৰে প্ৰথমৰ পৰা চাইছে। প্ৰথমতে মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাত চলি যাওক, তাৰ কাৰণে মোক শুভেচ্ছা জনাই ইমানতে মই। ষষ্ঠ পুৰস্কাৰটি লাভ কৰিছে দীপক কুমাৰ শৰ্মা আৰু চন্দ্ৰজিৎ দাস। এই পুৰস্কাৰটি দীপক কুমাৰ শৰ্মা আৰু চন্দ্ৰজিৎ দাসে লাভ কৰিছে, জুবিন দাই প্ৰদান কৰিছে। আৰু আমি 6টা দলকেই আমি প্ৰাইজ মানি দিছোঁ মঞ্চলৈ উঠি অহা, কাৰণ 100টামান দল আছিল, 120টামান দল আছিল। চায়ন্তন দা 120টা, 121টা দল, গতিকে 222 গৰাকী প্ৰতিযোগী, 242 গৰাকী প্ৰতিযোগী চাগে। আৰু মই যেতিয়াৰ পৰা কটনত আছোঁ, মই কেতিয়াও দেখা নাই KBR হলটো ইমান সময় ইমান মানুহেৰে ভৰ্তি হৈ থকাটো। গতিকে কটনীয়া লোকসকলৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি। আৰু শেষত বিশেষ কথা নকওঁ, জুবিন দালে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। চিঞৰকেইটা আপুনি শুনিছে, যদি আপুনি ইচ্ছা কৰে এটা গান, নহ'লে অলপ মই যাওঁ ইফালে। বৃন্দাবন থিয়েটাৰ আজি অপেনিং আছে, চ' মই যাব লাগিব, তাৰপিছত আকৌ কাম আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। জুবিন দাৰ হৈ এফাকি লিখিব। আৰু যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব। যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মই ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় জুবিন দা, থেংক ইউ।